মিয়া প্রেমে মত্ত থাকা ব্যক্তিদের অসমের মানুষ ঘৃণা করতে শুরু করেছেন। গতকাল সংবাদ মাধ্যমে এমন মন্তব্য করেন বিজেপি রাজ্য সভাপতি দিলীপ শইকিয়া। তিনি বলেন, বিহার নির্বাচনের ফলাফলের পর মিয়া সম্প্রদায় এবং তাদের প্রতি বেশি প্রেম দেখানো বিরোধী রাজনৈতিক দলগুলো হতাশ হয়ে পড়েছে। বিউটি রিপোর্ট বরাক বিশন। বিরোধী বুলি কলে ইয়াৰ মিয়া বিৰোধ মিয়া এতিয়া মিয়াবিলাক হতা হৈ গ'ল বিহাৰ নিৰ্বাচন আৰু মিয়াৰ যিসকলে বেছি প্ৰেম কৰি আছে প্ৰতিটো ৰাজনৈতিক দল বিৰোধী ৰাজনৈতিক দল হতা হৈ গ'ল। মিয়া প্ৰেমত মত্ত, মিয়া প্ৰেমত মস্ত, চুম্বনৰ ব্যস্ত, আকোৱালি লোৱাত ব্যস্ত, এইবিলাক যিসকলে কাম কৰি আছে অসমৰ ৰাইজে এওঁলোকক ঘিণ কৰা আৰম্ভ কৰিছে। বিৰোধী বুলি কলে ইয়াৰ মিয়া বিৰোধ মিয়াসকলক হায়াৰ কৰিছিল। গতিকে মিয়াসকলে বিভিন্ন ধৰণৰ নামেৰে তেওঁলোকে ফেক একাউণ্ট চলাই এই ধৰণৰ কথাবিলাক কৰি আছিলে। এতিয়া মিয়াবিলাক হতা হৈ গ'ল বিহাৰ নিৰ্বাচন আৰু মিয়াৰ যিসকলে বেছি প্ৰেম কৰি আছে প্ৰতিটো ৰাজনৈতিক দল বিৰোধী ৰাজনৈতিক দল হতা হৈ গ'ল। মিয়া প্ৰেমত মত্ত, মিয়া প্ৰেমত মস্ত, চুম্বনৰ ব্যস্ত, আকোৱালি লোৱাত ব্যস্ত, এইবিলাক যিসকলে কাম কৰি আছে অসমৰ ৰাইজে এওঁলোকক ঘিণ কৰা আৰম্ভ কৰিছে। সামাজিক মাধ্যম চাওক, সামাজিক মাধ্যমটো এটা অনুঘটক হয়। সামাজিক মাধ্যমত বহুত ভাল আমাৰ প্ৰভাৱ আছে আৰু তাৰ কাৰণে বিজেপি জিকিব এইটো নহয়। আমি ফিজিকেল যিটো আমি কওঁ যে কণ্টেক্ট, আমি একদম ব্যক্তি টু ব্যক্তি, মেন টু মেন, হোম টু হোম, হাউচ টু হাউচ, সেই সম্পৰ্কত বিশ্বাস কৰা পাৰ্টি আমি।